কাইলৈ শিৱসাগৰৰ ৰাইজৰ উদ্যোগত আমি আমাৰ আটাইতকৈ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবলৈ সিদ্ধান্ত লৈছোঁ। মই এই সমিতিখনৰ সভাপতি হোৱা সূত্ৰে লগত আমাৰ কাৰ্যকৰী সভাপতি সাধাৰণ সম্পাদক আটাইবিলাক ইয়াত উপস্থিত আছে। সেই সমিতিখনৰ কাইলৈ জুবিন গাৰ্গক আমাৰ হাৰ্টথ্ৰব, আমাৰ হৃদয়ৰ স্পন্দন, অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন স্বৰূপ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গোটেই শিৱসাগৰৰ ৰাইজে কালি সমূহীয়াভাৱে আমি অনুষ্ঠিত কৰিম। সেই অনুষ্ঠানলৈ আমি কাইলৈ নিমন্ত্ৰণ কৰিছোঁ গোটেই কাৰ্যসূচীটো উদ্বোধন কৰিবৰ কাৰণে উপাচাৰ্য, আমাৰ শিৱসাগৰ ইউনিভাৰ্চিটিৰ উপাচাৰ্য মহাদেৱ পাটগিৰি ছাৰক। মহাদেৱ পাটগিৰি ছাৰে কাইলৈ অনুষ্ঠানটোৰ উদ্বোধন কৰিব আৰু সেই গোটেই অনুষ্ঠানটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুখ্য অতিথিৰূপে আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ স্বাস্থ্য অৱশ্যে খুব বেয়া, ইমৰান শ্বাহ ছাৰ আৰু ভোগেশ্বৰ বৰুৱা ছাৰ। তেখেতসকল কাইলৈ আহি আমাৰ মাজত উপস্থিত থাকিব। আমি নাহেন্দ্ৰ পাদুন ছাৰকো নিমন্ত্ৰণ জনাইছোঁ, তেখেতৰো খুব স্বাস্থ্য বেয়া। মুঠতে ইমৰান শ্বাহ ছাৰ, ভোগেশ্বৰ বৰুৱা আৰু নাহেন্দ্ৰ পাদুন ছাৰ, এই তিনিওজন বিশিষ্ট ব্যক্তিক, আমাৰ শিৱসাগৰৰ অতি সন্মানীয় ব্যক্তিক কাইলৈ আমি মুখ্য অতিথিৰূপে নিমন্ত্ৰণ কৰিছোঁ। আৰু উপাচাৰ্য মহাদেৱ পাটগিৰি ডাঙৰীয়াই আমাৰ গোটেই অনুষ্ঠানটো উদ্বোধন কৰিব। আৰু কাইলৈ অনুষ্ঠানত আমাৰ 11 বজাৰ পৰা দিনৰ ৰাতিপুৱা 9:30 বজাত আমাৰ আছে বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বৃক্ষৰোপণ। এইখিনি আছে প্ৰথমতে 9:30 বজাৰ পৰা। 10 বজাত আছে আমাৰ সৰ্বদলীয় আৰু বিভিন্ন জনগোষ্ঠীয় প্ৰাৰ্থনা সভা। আৰু 11 বজাৰ পৰাই আমাৰ মূল অনুষ্ঠানবিলাক আৰম্ভ হ'ব। সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আমাৰ অতি শ্ৰদ্ধেয় কেইবাজনো বিশিষ্ট শিল্পীয়ে। তেখেতসকল হ'ল বিপুল চেতিয়া ফুকন, তেখেত আহিব। মহেন্দ্ৰ হাজৰিকা, তেখেতো আহিব। লোহিত গগৈ, তেখেতো আহিব। বিপিন চাওডাং, তেখেতো আহিব। নীল আকাশ, তেখেতো আহিব। কুসুম কৈলাশ, তেখেতো আহিব। মাধৱ ৰঞ্জন, মীৰদীপ গগৈ, গৌৰীশংকৰ দাস, অনুষ্কা তৰংগিনী, হৰ্ষিত নাথ, আজিমুদ্দিন আহমেদ জিকিৰ সম্ৰাট আৰু অঞ্জন শইকীয়াকে ধৰি আমাৰ উজনি অসমৰ প্ৰায় আটাইবিলাক শিল্পীক আমি কাইলৈ নিমন্ত্ৰণ জনাইছোঁ। আমি খগেন গগৈ ককাইদেউকো পাব খুজি আছোঁ, কিন্তু খগেন গগৈ ককাইদেউ জুবিন গাৰ্গৰ এইকেইদিন গুৱাহাটীত যিবিলাক অনুষ্ঠান চলি আছে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে আৰু অহা 19 তাৰিখে তেখেতে গুৱাহাটীত এমাহ যিহেতু পূৰ্ণ হ'ব, সেই এমাহ পূৰ্ণ হোৱা অনুষ্ঠানত উপস্থিত থাকিব। গতিকে তেখেতে হয়তো আমাৰ শিৱসাগৰৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব, কিন্তু বাকীসকল যিসকল থাকিব, মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, আমাৰ শিল্পী যিসকলে কাইলৈ 11 বজাৰ পৰা গীত পৰিৱেশন কৰিব। সেইসকল হ'ল বিপুল চেতিয়া ফুকন, লোহিত গগৈ, মহেন্দ্ৰ হাজৰিকা, বিপিন চাওডাং, নীল আকাশ, কুসুম কৈলাশ, মাধৱ ৰঞ্জন, মীৰদীপ গগৈ, গৌৰীশংকৰ দাস, অনুষ্কা তৰংগিনী, হৰ্ষিত নাথ, আজিমুদ্দিন আহমেদ জিকিৰ, অঞ্জন শইকীয়া। এই আটাইবিলাকে কাইলৈৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব, জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাব। আৰু তাৰ লগতে কাইলৈ আমি প্ৰায় 3 বজাত গোটেই শিৱসাগৰৰ যুৱক যুৱতীসকলক লৈ জুবিনদাৰ মায়াবিনী নামৰ গীতটো সমস্বৰে 5000 মান ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী সকলো নাগৰিকে মিলি 5000 মান আমি মানুহে মিলি কাইলৈ মায়াবিনী গাম। আৰু এনেকৈ মায়াবিনী গোৱাৰ সময়খিনিতে আমি জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ ন্যায় প্ৰদানৰ কাৰণে এইটো আমি ন্যায় সমাৱেশ নাম দিছোঁ। তাতেই আমি একেলগতে উত্থাপন কৰিম যে জুবিনদাই ন্যায় পাব লাগে। এইটোৱে আমাৰ কাৰ্যসূচীৰ ভিতৰত মই আকৌ এবাৰ কৈ দিছোঁ, সৰ্বধৰ্মীয় আৰু জনগোষ্ঠীয় প্ৰাৰ্থনা সভা, এইটো এটা ইম্পৰ্টেণ্ট কাৰ্যসূচী।
আমাৰ বিশিষ্ট শিল্পীসকলৰ অনুষ্ঠান পৰিৱেশন বিপুল চেতিয়া ফুকন, লোহিত গগৈ, মহেন্দ্ৰ হাজৰিকা, বিপিন চাওডাং, নীল আকাশ, কুসুম কৈলাশ, মাধৱ ৰঞ্জন, মীৰদীপ গগৈৰ পৰা আৰম্ভ কৰি বিভিন্নজনৰ ইয়াতে কাৰ্যসূচীবিলাক কাইলৈ থাকিব আৰু তাৰ পাছতে তেওঁলোকৰ অনুষ্ঠান শেষ হোৱাৰ লগে লগে 2 পৰা 3 বজাৰ ভিতৰত আমি সকলোৱে সমবেত হৈ জুবিন দাৰ মায়াবিনী গীতটো একেলগতে সমস্বৰে গাম আৰু জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। গতিকে মই সকলোকে কাইলৈ 9 বজাৰ পৰাই আমাৰ কাৰ্যসূচীত উপস্থিত থাকিবৰ কাৰণে বৃক্ষৰোপণ 9 বজাৰ পৰা যেহেতু 9:30 বজাৰ পৰা হ'ব বৃক্ষৰোপণ, গতিকে 9:30 বজাৰ পৰা কাইলৈ উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইটো মই খোলাখুলিকৈ আপোনালোকক এটা কথা কৈ লওঁ যে কালিলৈ অৰ্থাৎ 17 অক্টোবৰ তাৰিখৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো এটা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত কোনো জাতি ধৰ্মৰ কথা নাই, কোনো ৰাজনৈতিক দলৰ কথা নাই। মই বিধায়ক হিচাপেহে ইয়াৰ সভাপতি হৈছোঁ। মই কোনো ৰাজনৈতিক দলৰ কৰ্মী বা নেতা হিচাপে ইয়াত থকা নাই। এই অনুষ্ঠানটো আমি অৰাজনৈতিকভাৱে কৰিব খুজিছোঁ। সকলো দলৰ মানুহক আনকি বিজেপি দলৰ মানুহকো সকলো দলৰ মানুহকে আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। কংগ্ৰেছ দলৰ মানুহক, CPI মানুহক, CPMৰ মানুহক, অসম জাতীয় পৰিষদ, অসম গণ পৰিষদ আদিকে ধৰি সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু ইয়াত আচলতে পাৰ্টিবিলাকৰ নামেই ক'ব নালাগে, আমি সকলোকে নিমন্ত্ৰণ কৰিছোঁ। এইটো এটা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শিৱসাগৰবাসী ৰাইজে এমাহ পুৰ হোৱা উপলক্ষে, মৃত্যুৰ এমাহ পুৰ হোৱাৰ উপলক্ষে এইটো ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। গতিকে মই সকলোকে কাইলৈ আন্তৰিকতাৰে সৈতে বুকুত মৰম বান্ধি আৰু জুবিন দাৰ প্ৰতি ন্যায় বিচাৰি সকলো শিৱসাগৰীয়া ৰাইজক, শিৱসাগৰৰ নাগৰিকসকলক ইয়াত উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আহক আমি সকলোৱে মিলি কাইলৈ শিৱসাগৰৰ পৰাই এটা ডাঙৰ অনুষ্ঠানৰ জৰিয়তে, এটা বিশাল অনুষ্ঠানৰ জৰিয়তে কাইলৈ আমাৰ সকলোৰে আদৰৰ, সকলোৰে মৰমৰ, আমাৰ সকলোৰে হৃদয়ৰ স্পন্দন, হাৰ্টথ্ৰব জুবিন গাৰ্গক মাহেকীয়া 1 মাহৰ যে মৃত্যুৰ দিন, সেই মৃত্যুৰ দিনত আমি শ্ৰদ্ধাঞ্জলি জনাওঁ। আহক আমি সকলোকে কাইলৈ অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কাইলৈ আমি শিৱসাগৰৰ খ্ৰীষ্টান মণ্ডলীক নিমন্ত্ৰণ জনাইছোঁ। কাইলৈ আমি শিখ সমাজক নিমন্ত্ৰণ জনাইছোঁ। কাইলৈ আমি হিন্দীভাষী সমাজখনক নিমন্ত্ৰণ জনাইছোঁ। কাইলৈ আমি মাৰোৱাৰী সমাজখনক নিমন্ত্ৰণ জনাইছোঁ। সকলো সমাজকে আমি কাইলৈ নিমন্ত্ৰণ জনাইছোঁ। সমবেত হৈ সকলো জাতি, ধৰ্ম, জনগোষ্ঠী যিমান আছে সকলোৱে মিলি কাইলৈ আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। ইয়াত কোনো ধৰ্ম, কোনো জাতি, কোনো ৰাজনৈতিক মত নিৰ্বিশেষে সকলো মানুহে ইয়াত উপস্থিত থাকিব পাৰিব। মই বাৰম্বাৰ এইকাৰণে কৈছোঁ যে যিহেতু মই সভাপতি, কোনোবাই ভাবিব পাৰে যে এইটো ৰাইজৰ দলে কৰিছে নেকি। এইটো কোনো ৰাইজৰ দলৰ অনুষ্ঠান নহয়, এইটো শিৱসাগৰবাসীৰ সমূহীয়া অনুষ্ঠান। গতিকে শিৱসাগৰৰ ৰাইজে সকলোৱে মিলি আমি কাইলৈ অনুষ্ঠানটো আয়োজন কৰিছোঁ। অতি সুন্দৰভাৱে আমাৰ এই যুগৰ আটাইতকৈ ডাঙৰ শিল্পী জুবিন গাৰ্গক, অসমীয়া জাতিৰ বন্ধু জুবিন গাৰ্গক, অসমীয়া মানুহৰ আপোন জুবিন গাৰ্গক কাইলৈ শিৱসাগৰত আমি একেলগতে শ্ৰদ্ধাঞ্জলি জনাম, একেলগতে সোঁৱৰণ কৰিম আৰু একেলগতে তেওঁৰ ন্যায়ৰ কাৰণে প্ৰাৰ্থনা জনাম। গতিকে মই সকলোকে কাইলৈৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শিৱসাগৰৰ বিভিন্ন কলেজবিলাকে কাইলৈ অংশগ্ৰহণ কৰিব। শিৱসাগৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টবিলাকে অংশগ্ৰহণ কৰিব। গাৰ্লছ কলেজৰ ষ্টুডেণ্টবিলাকে অংশগ্ৰহণ কৰিব। কমাৰ্চ কলেজৰ ষ্টুডেণ্টবিলাকে অংশগ্ৰহণ কৰিব। লাচিত কলেজৰ ষ্টুডেণ্টবিলাকে অংশগ্ৰহণ কৰিব। এইটো কোনো ৰাজনৈতিক অনুষ্ঠান নহয়, এইটো সম্পূৰ্ণৰূপে এটা সাংস্কৃতিক অনুষ্ঠান, এটা জাতীয় অনুষ্ঠান। আৰু মই সকলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, যাতে কাইলৈ শিৱসাগৰে সমস্বৰে একেলগতে ক'ব পাৰোঁ জয় জুবিন দা বুলি। এইখিনিয়ে কথা। এইখিনি অনুষ্ঠানৰ কাৰণে মই আকৌ এবাৰ কাইলৈ শিৱসাগৰবাসী ৰাইজক, অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে সকলো শিৱসাগৰৰ ৰাইজক অনুৰোধ জনাইছোঁ।